মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ যিটো অনুশীলনী 2.4 আছে তাৰ অংকবোৰ লৈ আহিছোঁ। তাৰ 1 নম্বৰত আছে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। তাৰমানে ইয়াত এটা বহুপদ দিয়া আছে, এই বহুপদটো আমি px বুলি ধৰি ল'ম আৰু এই x + 1 পৰা আমি x ৰ মান উলিয়াই ল'ম। এই x ৰ মানটো এই বহুপদটোত বহুৱাই দিয়াৰ পিছত যদি আমাৰ শূন্য ওলায় তেতিয়া কি হ'ব, এই x + 1টো এই বহুপদৰ উৎপাদক হ'ব আৰু যদি শূন্য নোলায় তেতিয়া এই x + 1টো এই বহুপদৰ উৎপাদক নহ'ব। এতিয়া 1ৰ 1 নম্বৰত আছে এই বহুপদটো আমি কি কৰিম, প্ৰথম px বুলি ধৰি ল'ম। px ইকুৱেল টু কি লিখিম আমি x³ plus x square plus x plus 1 আৰু ইয়াত কিমান আছে x plus 1। এই x plus 1 পৰা আমি কি কৰিম, x ৰ মান উলিয়াই ল'ম। এতিয়া এই x আছে ইকুৱেল টু 0, এই 1টো প্লাছ আছে, এইফালে গ'লে কি হ'ব -1 হ'ব। এতিয়া -1টো আমি x ৰ জেগাত বহুৱাই দিম। যদি আমাৰ শূন্য ওলায় তেতিয়া কি হ'ব, এই x plus 1টো এই বহুপদৰ উৎপাদক হ'ব আৰু যদি শূন্য নহয় তেতিয়া কি হ'ব, এই বহুপদৰ উৎপাদক নহ'ব। এতিয়া px ৰ হ'লে x ৰ জেগাত আমি কি বহাম, -1। এতিয়া p * -1 ইকুৱেল টু কিমান আছে, -1³ হ'ব। যিহেতু x ৰ মান আমাৰ কি আছে, কিউব আছে, প্লাছ x ৰ মান কিমান আছে, -1² প্লাছ কিমান আছে, -1 আকৌ এইফালে কিমান আছে, +1। এতিয়া -1ক ঘন কৰিলে কিমান হ'ব, -1 হ'ব। এতিয়া 1ক বৰ্গ -1ক বৰ্গ কৰিলে কি হ'ব, +1। এই প্লাছে প্লাছে কি হ'ব, +1 হ'ব। আকৌ এইফালে প্লাছ ইনটু মাইনাছ কৰিলে কিমান হ'ব, -1 হ'ব। ইয়াত আছে কিমান, +1। এতিয়া এই -1 +1 কেঞ্চেল গ'ল, আকৌ এই -1 +1 কেঞ্চেল গ'ল, আমি কিমান পালোঁ, 0 পালোঁ। তাৰমানে x + 1টো এই বহুপদৰ এটা উৎপাদক হয়। যিহেতু আমি 0 পাইছোঁ তো লিখি দিম এতেকে x plus 1 x³ plus x square plus x plus 1ৰ এটা উৎপাদক হয়। যদি আমি 0 পাওঁ তেতিয়া উৎপাদক হয় বুলি লিখিম, আৰু যদি 0 নাপাওঁ, 1, 2 বা বেলেগ সংখ্যা পাওঁ তেতিয়া আমি উৎপাদক নহয় বুলি লিখি দিম। এইটোৱে আছিল 1 নম্বৰৰ এনচাৰ। এতিয়া 2 নম্বৰত আগৰটো নিচিনাই একদম px বুলি ল'ম। px 2 নম্বৰত বহুপদটো কি আছে, x⁴ plus x³ plus x square plus x plus 1। এতিয়া আমি x ৰ মান উলিয়াই লৈছিলোঁ। x ৰ মান কিমান পাইছিলোঁ, -1। x ৰ মান পাইছিলোঁ আমি -1। এই -1টো এই বহুপদত আমি বহুৱাই দিম। গতিকে p x ৰ জেগাত আমি -1 বহুৱাম। -1 টু দি পাৱাৰ কিমান হ'ব, 4 প্লাছ -1³ প্লাছ -1² প্লাছ -1 এইফালে আছে +1। এতিয়া -1ৰ ওপৰত পাৱাৰ কি আছে, 4 আছে। এইটো বস্তু মনত ৰাখিবা তোমালোকে। যদি পাৱাৰ যদি যুগ্ম সংখ্যক হয় তেতিয়া কি হয়, -টো প্লাছ হৈ যায়, আৰু পাৱাৰ যদি অযুগ্ম সংখ্যক হয় তেতিয়া কি হয়, -টো মাইনাছ হিচাপতে থাকি যায়। এতিয়া -1ৰ ওপৰত পাৱাৰ 4 আছে, 4টো এটা যুগ্ম সংখ্যা, তো কি হ'ব, +1 হ'ব। -1ৰ ওপৰত যদি পাৱাৰ 4 আছে এইটো কি হ'ব, +1 হ'ব। প্লাছটো নিলিখোঁ আমি, 1। এতিয়া আকৌ ইয়াত আছে প্লাছ। এতিয়া -1ৰ ঘন কৰিলে কিমান হ'ব, -1 হ'ব। এই মাইনাছ প্লাছ আকৌ কি হৈ যাব, মাইনাছ হ'ব 1। -1 হ'ল। ইয়াত আছে -1² এতিয়া পাৱাৰ কি আছে, 2 আছে, যুগ্ম সংখ্যা আছে। তো -1ক
যদি আমি বৰ্গ কৰোঁ কি পাম +1 পাম এই প্লাছে প্লাছে কি হ'ব +1 হ'ব আকৌ এই মাইনাস আছে ইয়াত প্লাস আছে প্লাসে মাইনাসে কি হ'ব -1 হ'ব এই প্লাসে +1 এতিয়া আমি এই +1 -1 কেনসেল দিলো এই +1 এই -1 কেনসেল দিলো আমাৰ কিমান থাকিলে +1 থাকিলে আমি 0 পালেহে এই x + 1 টো এই ৰাশিৰ বহুপদৰ উৎপাদক হ'ব কিন্তু আমি কি পালো 1 পালো গতিকে আমি লিখিম যে x + 1 এই বহুপদৰ উৎপাদক নহয় এতেকে x + 1 x to the power 4 plus x cube plus x square plus x plus 1 or এটা উৎপাদক নহয় উৎপাদক নহয় আমি শূন্য হলে কি হয় উৎপাদক হ'ব শূন্য পোৱা নাই আমি কিমান পাইছো +1 পাইছো এই কাৰণে লিখিলো যে x + 1 x to the power 4 plus x cube plus x square plus x plus 1 ৰ এটা উৎপাদক নহয় এটো আছিল আমাৰ 2 নম্বৰৰ এনসাৰ টেকত 3 নম্বৰত বহুপদটো কি আছে এটো আমি px বুলি লৈছো x to the power 4 x to the power 4 plus thrice x cube thrice x cube plus thrice x square thrice x square plus x plus 1 আৰু এটা পদ কি আছিল আমাৰ x plus 1 আছিল x plus 1 ইয়াৰ পৰা আমি x ৰ মান উলিয়াই লম আগৰ অংকটোত উলাই থোৱা আছে এটো কি আছে x ৰ মান আমি কিমান পাইছিলো x 1 to প্লাস আছে ইফালে গলে কি হ'ব -1 হ'ব এই -1 টো আমি x ৰ সলনি বহাই দিম তে p ইনটু কিমান হ'ব -1 equal to -1 to the power 4 plus 3 into -1 cube plus 3 into -1 square plus -1 plus 1 এতিয়া যদি পাৱাৰ যুগ্ম থাকে তেতিয়া কি হ'ব -2 প্লাস হৈ যাব আৰু 4টা 1 যদি আমি একলগে পূৰণ কৰি দিও কি হ'ব 4টা 1 into 1 into 1 into 1 কৰিলে কিমান হ'ব আমাৰ 1 এ হ'ব এটো কি হ'ব +1 হ'ব তাৰ পিছত এতিয়া -1 ৰ কিউ আছে এটো কি আছে অযুগ্ম সংখ্যা এটো যদি পাৱাৰটো যদি অযুগ্ম সংখ্যক হয় পাৱাৰ অযুগ্ম সংখ্যক হলে কি হয় -2 মাইনাস হিচাপতে থাকি যায় তাৰ মানে 1 ৰ মানে গণ কৰিলে কি পাম আমি -1 এ পাম এই মাইনাস আৰু এই প্লাস কি হৈ যাব মাইনাস হ'ব এতিয়া আমি কি পালো -1 -1 ৰ ঘন কৰি কিমান পালো -1 পালো এই -1 আৰু এই +3 লগত পূৰণ কৰি কিমান পাম আমি -3 পাম পালো তাৰ পিছত ইয়াত আছে -1 ক যদি আমি বৰ্গ কৰো কি হ'ব +1 হ'ব এতিয়া এই +1 টো 3 লগত পূৰণ হলে কিমান হ'ব 3 হ'ব +3 হ'ব +3 এতিয়া এই মাইনাস আৰু প্লাস পূৰণ হৈ আছে ব্ৰেকেট মানে পূৰণ প্লাস ইনটু মাইনাস কি হ'ব মাইনাস হ'ব আৰু ইয়াত কিমান আছে +1 এতিয়া এই +3 -3 কেনসেল যাব আকৌ এই +1 -1 কেনসেল যাব আমি কিমান পালো 1 পালো এটা আমি যেটো 1 পালো 1 হলে কি হ'ব x + 1 টো এই ৰাশিটোৰ উৎপাদক নহয় কাৰণ শূন্য হ'ব লাগিব শূন্য হলে কি হ'ব x + 1 টো এই বহুপদৰ উৎপাদক হ'ব আমি 1 পালো এতে লিখি দিম এতেকে x + 1 x to the power 4 plus thrice x cube plus thrice x square plus x plus 1 or এটা উৎপাদক নহয়
উৎপাদক x plus 1 x to the power 4 plus thrice x cube plus thrice x square plus x plus 1 or এটা উৎপাদক নহয় এটো আছিল একর 3 নম্বৰ এনসার এটা একর 4 নম্বৰত হ'ব x cube এটো আমি px বুলি ধৰিলম x cube minus x square x cube minus x square minus কিমান আছে bracket 2 plus root 2 bracket close into কি আছে x plus root 2 এটা আমি x সমান কিমান পাইছো -1 পাইছো x সমান পাইছিলো আমি -1 x সমান -1 পাইছিলো এই -1 টো ইয়াত বহুৱাই দিম এটা p x সমান কি হ'ব -1 হ'ব এটা -1 কিউব minus -1 square minus কিমান আছে 2 plus root 2 এটো কি হ'ব -1 x সমান -1 plus root 2 এটা -1 ৰ ঘন কৰিলে কি হ'ব -1 এ হ'ব -1 এটা -1 ৰ বৰ্গ কৰিলে কিমান হ'ব +1 হ'ব এই প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব 1 এতিয়া ইয়াত কি আছে 2 plus root 2 bracket আৰু ইয়াত এটা bracket -1 আছে তাৰ মানে -1 টো ইয়াৰ লগত পূৰণ হৈছে এতিয়া ইয়াৰ লগত যদি 1 পূৰণ কৰা হয় এইখিনি হ'ব এটা কি হ'ব এই মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব প্লাস কি হ'ব 2 plus root 2 2 plus root 2 আৰু ইয়াত কিমান আছে plus root 2 plus root 2 এতিয়া আমি -1 যোগ কৰিলে কিমান হ'ব -2 হ'ব -2 প্লাস এই root 2 টো প্লাস আছে আমি এফালে আনি দিব পাৰিম প্লাস root 2 আৰু ইয়াত আছে plus 2 plus root 2 এতিয়া এই -2 এই plus 2 কেনসেল যাব ইয়াত এটা root 2 আছে আৰু ইয়াত এটা root 2 আছে root 2 কেইটা আছে দুটা তে কি হ'ব 2 root 2 আমি শূন্য পোৱা নাই 2 root 2 কেনেকৈ হ'ল যে ইয়াত এটা root 2 আছে ইয়াত এটা root 2 আছে কেইটা হ'ল দুটা root 2 আছে সেইকাৰণে আমি লিখিলো 2 root 2 এটো কি হল আমাৰ 2 root 2 আমি শূন্য নাপালো সেইকাৰণে কি হ'ব এই x + 1 টো এই বহুপদৰ উৎপাদক নহয় কেন আমি লিখিলো x + 1 x cube minus x square minus 2 plus root 2 bracket x plus root 2 root 2 তাৰ মানে এই ৰাশিটো এইটো এটা উৎপাদক নহয় x + 1 x cube minus x square ইয়াৰ এটা উৎপাদক নহয় এটো মই লিখিছো এটো যে লিখিব লাগিব হেতু কথা নহয় root 2 টো তোমালোকে এইখিনি বুজি ললে হল তোমালোকে বেলেগ কৰি লিখিব পাৰিবা নাইবা x + 1 আছে যে এটো px বুলি ধৰিলে এটো যদি আমি px বুলি ধৰিলো তেতিয়া আমি কি লিখিব পাৰিম যে x + 1 px ৰ এটা উৎপাদক নহয় এনেকেও লিখিব পাৰিম তোমালোকে বুজি পালে হল যেনেকৈ মন যায় তেনেকৈ লিখিব পাৰিবা খালি শুদ্ধকৈ লিখিলে হল